বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম বন্ধুসকল অসম চৰকাৰে প্ৰদান কৰিব ফ্ৰী ই-ৰিক্সা চিলাই মেচিন ফেশ্বন ডিজাইন মেচিন অটোমেটিক প্লেট মেকিং মেচিন এইবিলাক আপোনালোকক প্ৰদান কৰিব আৰু ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব অনলাইনত ইয়াৰ বাবে আপোনালোকৰ কি ডকুমেন্টছ ৰিকুৱাৰ্ড হ'ব কোনসকলে আবেদন কৰিব পাৰিব সকলো তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম বন্ধুসকল যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ এইখিনি আপোনালোকক জনাইছো যে চৰকাৰে ই-ৰিক্সা প্ৰদান কৰিব চিলাই মেচিন প্ৰদান কৰিব লগতে ফেশ্বন ডিজাইন মেচিন প্লেট মেকিং মেচিন এইবিলাক চৰকাৰে প্ৰদান কৰিব আৰু ইয়াৰ বাবে আপুনি আবেদন কৰিব আবেদন অনলাইন কৰিব লাগিব আৰু অনলাইন আবেদন কৰোতে আপোনাৰ কি ডকুমেন্টছ ৰিকুৱাৰ্ড হ'ব আপুনি কি ডকুমেন্টছ তৈয়াৰ কৰিব লাগিব আৰু ইয়াৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব সবিশেষ প্ৰসেছ আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট এনে ধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো দবাইছে এটা ফলো দি ল'ব ইয়াতে চাওক জাননী অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-2024 বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰ অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু যেনে মুছলিম খ্ৰীষ্টান শিখ বৌদ্ধ জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ বাবে এক ই-ৰিক্সা মুঠ খৰচৰ 80% চৰকাৰী অনুদান আৰু 20% হিতাধিকাৰীয়ে বহন কৰিব লাগিব দ্বিতীয়তে সেৱিং মেচিন তৃতীয়তে ফেশ্বন ডিজাইন মেচিন চতুৰ্থতে অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন ইত্যাদি সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণৰ বাবে আবেদন বিচৰা হৈছে আবেদনকাৰীসকলৰ বছৰেকীয়া আয় প্ৰায় 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব আবেদনকাৰীসকলে অনলাইন যোগে প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু আবেদনৰ লগতে যাৱতীয় নথিপত্ৰ আপলোড কৰিব লাগিব ইয়াৰ উপৰিও এই নথিসমূহৰ ফটোকপি মূল কপি বাছনি প্ৰক্ৰিয়াৰ সময়ত লৈ আহিব লাগিব বাছনিকৃত আবেদনকাৰীসকলক অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা জনোৱা হ'ব ইচ্ছুক আবেদনকাৰীসকল তথা আত্মসহায়ক গোটসমূহক অহা 17/1/2024 ভিতৰত amdb.assam.gov.in আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড ৱেবছাইটত অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব অসম্পূৰ্ণ আবেদন প্ৰপত্ৰ গ্ৰহণযোগ্য নহ'ব অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব তো ইয়াতে দেখিব পাইছে বন্ধুসকল জাননীটোত কোৱা হৈছে যে ইয়াত কেৱল মাইনৰিটি সকলেহে আবেদন কৰিব পাৰিব ই-ৰিক্সাৰ বাবে 80% ধন চৰকাৰে প্ৰদান কৰিব আৰু 20% হিতাধিকাৰী বহন কৰিব লাগিব ইয়াৰ পিছতো সেৱিং মেচিন ফেশ্বন ডিজাইন মেচিন অটোমেটিক পেপাৰ প্লেট মেকিং ইত্যাদি সামগ্ৰী আছে এইবিলাকে নহয় আৰু সামগ্ৰী আছে এইবিলাক সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰিব হিতাধিকাৰীক অসম চৰকাৰে আৰু ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব আবেদনৰ অন্তিম তাৰিখ 17 জানুৱাৰী 2024 আপুনি আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ৱেবছাইটত অনলাইন যোগে আবেদন কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ কি নথিপত্ৰ ৰিকুৱাৰ্ড হ'ব আপোনাক তথ্যখিনি জনাই আছো ইয়াতে চাওক ক্ৰমিক নং 1 আঁচনিৰ নাম ই-ৰিক্সা যিসকল ই-ৰিক্সাৰ বাবে আবেদন কৰিব তেওঁলোকৰ কি অৰ্হতা লাগিব তো বন্ধুসকল আপুনি আবেদন কৰাৰ আগতে এই ভিডিঅ'ৰ সম্পূৰ্ণ তথ্যখিনি শুদ্ধকৈ আপুনি জানিব লাগিব তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব ইয়াত সম্পূৰ্ণ ক্ৰাইটেৰিয়াখিনি আপোনাক দিয়া আছে জাননীটোত উল্লেখ কৰা আছে তো ই-ৰিক্সাৰ বাবে আপুনি আবেদন কৰিব লগা হ'লে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব অৰ্থাৎ আবেদনকাৰী সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব যিকোনো কাষ্টৰ হওক কিন্তু ধৰ্মীয় সংখ্যালঘু হ'ব লাগিব দ্বিতীয়তে আবেদনকাৰী কমেও পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব পঞ্চম শ্ৰেণী পাছ কৰা হ'ব লাগিব যি আবেদন কৰিব তৃতীয়তে আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 18তকৈ তলত হ'লে নহ'ব 50তকৈ ঊৰ্ধত হ'লে আপুনি আবেদন কৰিব নোৱাৰিব চতুৰ্থতে আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণ পত্ৰ গাঁও পঞ্চায়ত পৌৰ নিগম অথবা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব এইখিনিতে ডকুমেন্টছ ৰিকুৱাৰ্ডৰ কথা কোৱা হৈছিলে ডকুমেন্টছ আপোনাৰ কি ৰিকুৱাৰ্ড হ'ব তো ইয়াতে দেখিব পাইছে আপোনাৰ বয়সৰ ঊৰ্ধ্বসীমা যাতে পাৰ হৈ নাযায় আপোনাৰ বয়সৰ কাৰণে আপুনি আপোনাৰ বয়স প্ৰমাণ হোৱাৰ বাবে এটি সাৰ্টিফিকেট দিব লাগিব আপুনি আপোনাৰ শিক্ষাগত যোগ্যতাৰ বাবে সাৰ্টিফিকেট দিব লাগিব আৰু আপুনি ধৰ্মীয় সংখ্যালঘু সাৰ্টিফিকেট দিব লাগিব আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণ পত্ৰ আপুনি গাঁও পঞ্চায়ত পৌৰ নিগম অথবা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব আবেদনকাৰীৰ ভোটাৰ কাৰ্ড
ও পৰিচয় পত্ৰৰ প্ৰমাণপত্ৰ দিব লাগিব বছৰেকী আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব লাগিব তো ইয়াৰ বাবে এই ডকুমেণ্টছখিনি আপোনাৰ প্ৰথমতে আপুনি এই ডকুমেণ্টছখিনি তৈয়াৰ কৰি লওক সাজু কৰি লওক তাৰ পিছতে আপুনি আবেদন কৰিব নেক্সট সেৱাং মেচিনৰ বাবে যিসকলে আবেদন কৰিব ঠিক একেই থাকিব ডকুমেণ্টছখিনি ই ৰিক্সাৰ বাবে তেনেকুৱা সেৱাং মেচিনৰ বাবে তেনেকুৱা সম্পূৰ্ণ ক্ৰাইটেৰিয়া একেই থাকিব তো সেইখিনি মই আপোনালোকক কৈ নিদিলোঁ যে ই ৰিক্সা যিখিনি ক্ৰাইটেৰিয়া লাগিব যিখিনি অৰ্হতা লাগিব সেৱাং মেচিনৰ বাবেও ঠিক একজেক্টলি তেনেকুৱা আপোনাৰ অৰ্হতাৰ প্ৰয়োজন হ'ব সেই ডকুমেণ্টছখিনিয়ে ৰিকুৱাৰ্ড হ'ব নেক্সট আহিলে 3 নম্বৰ ফেশ্বন ডিজাইন মেচিন ইয়াৰ বাবে আপুনি আত্মসহায়ক গোটৰ জৰিয়তে আবেদন কৰিব লাগিব আপুনি ইণ্ডিভিজুৱেল আবেদন কৰিব নোৱাৰিব তো ইয়াৰ বাবে ফেশ্বন ডিজাইন মেচিনৰ বাবে আপোনাৰ কি অৰ্হতাৰ প্ৰয়োজন হ'ব আবেদনকাৰী আত্মসহায়ক গোটটো পঞ্জীয়ন হ'ব লাগিব আৰু ইয়াৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি আপলোড কৰিব লাগিব আপুনি আবেদন কৰিছে আৰু আপুনি এটা আত্মসহায়ক গোটৰ অন্তৰ্গত হ'ব লাগিব আৰু আপোনাৰ গোটটো পঞ্জীয়ন হ'ব লাগিব আৰু ইয়াৰ বাবে আপুনি সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা প্ৰমাণপত্ৰ সংগ্ৰহ কৰি আপলোড দিব লাগিব গতিকে আপোনাৰ এই ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব দ্বিতীয়তে আত্মসহায়ক গোটত কমেও 10জনকৈ সদস্য থাকিব লাগিব যদি 10জনতকৈ কম সদস্য থকা আত্মসহায়ক গোট আছে তেতিয়াহ'লে কিন্তু সেই গোটে আবেদন কৰিব নোৱাৰিব তৃতীয়তে আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট এক্টিভ থাকিব লাগিব আৰু আপোনাৰ বেংকে আত্মসহায়ক গোটটোৰ এটা একাউণ্ট থাকে জইণ্ট একাউণ্ট থাকে সেই জইণ্ট একাউণ্টটো কেৱল একাউণ্ট থাকিলেই নহ'ব সেইটো এক্টিভ ফৰ্মতো থাকিব লাগিব আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা ও পৰিচয় পত্ৰ দিব লাগিব প্ৰত্যেকটো সদস্যৰ ঠিকনা আৰু পৰিচয় পত্ৰ দিব লাগিব আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব আত্মসহায়ক গোটৰ যিসকল সদস্য হ'ব সেইসকল কিন্তু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব তো ঠিক তেনেকুৱাভাৱে আপোনাৰ অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন যেটো আছে ইয়াৰ বাবেও আপুনি আবেদন কৰিব লাগিব আত্মসহায়ক গোটৰ জৰিয়তে অৰ্থাৎ ফেশ্বন ডিজাইন মেচিন আৰু অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন যেটো আছে এই দুটা বস্তুৰ বাবে আপুনি আবেদন কৰিব লাগিব আপোনাৰ আত্মসহায়ক গোটৰ মাধ্যমত আপুনি ইণ্ডিভিজুৱেল বা নিজাববীয়াকৈ আবেদন কৰিব নোৱাৰিব তো এনেকুৱাভাৱে আপুনি আবেদন কৰিব লাগিব আত্মসহায়ক গোটৰ জৰিয়তে কিছু বস্তুৰ কাৰণে আপুনি ইণ্ডিভিজুৱেল আবেদন কৰিব পাৰিব ফৰ এক্সাম্পল আপোনাক প্ৰথমতে দেখুওৱা হৈছে ই ৰিক্সা সেৱাং মেচিন এইবিলাকৰ বাবে আপুনি ব্যক্তিগতভাৱে আবেদন কৰিব পাৰিব কিন্তু ফেশ্বন ডিজাইন মেচিন বা অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন এইবিলাকৰ কাৰণে আপুনি গোটৰ জৰিয়তে আত্মসহায়ক গোটৰ জৰিয়তেহে আবেদন কৰিব লাগিব ইয়াতে চাওক ইয়াতে ধুনীয়াকৈ লিখা আছে যে দ্য এবভ স্কিমছ উইল বি ইমপ্লিমেণ্টেড বাই আছাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড ছাবজেক্ট টু ৰিচিপ্ট অফ FOC from the government minority কাৰণে স্কিমটো ইমপ্লিমেণ্ট কৰা হ'ব বুলি কোৱা হৈছে all the documents as mentioned above should be received from competent authority and must be uploaded আপুনি competent authority পৰা আপোনাৰ ডকুমেণ্টছ খিনি যি ডকুমেণ্টছ বিলাক বিচৰা হৈছে আপুনি ল'ব লাগিব ৰিসিভ কৰিব লাগিব আৰু সেইবিলাক আপুনি আপলোড কৰিব লাগিব for any official clarifications আপুনি কল কৰিব পাৰে 7635998002 মোবাইল নম্বৰ ইয়াতে আছে সঞ্চালক অসম সংখ্যালঘু উন্নয়ন বৰ্ড ৰাধা গোবিন্দ বৰুৱা পথ গণেশগুৰি গুৱাহাটী 6 তো ইয়াতে আপুনি ফোন নম্বৰ দিয়া আছে আপুনি ইয়াত অফিচিয়েল ফোন কৰিব পাৰে যদি আপোনাৰ কিবা প্ৰবলেম আছে আপুনি ফোন কৰি চাব পাৰে তো বন্ধুসকল ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক জনাব চেষ্টা কৰিম A to Z লাইভ প্ৰসেছ মই দেখুৱাম যে আপুনি কেনেকৈ আবেদন কৰিব তো বন্ধুসকল ইয়াৰ বাবে আবেদন কৰাৰ আগতে আপুনি আপোনাৰ যিখিনি ডকুমেণ্টছৰ কথা ইয়াত কোৱা হৈছে আপুনি ডকুমেণ্টছখিনি সাজু কৰক তাৰ পিছত আপুনি আবেদন কৰিবলৈ বহক অন্যথা আপুনি আবেদন আদাতে এৰি থৈ আহিব লাগিব যাৰ কাৰণে প্ৰথমতে আপোনাক সজাগ কৰি দিয়া হৈছে যে আপুনি এই ডকুমেণ্টছখিনি ৰেডি কৰক তাৰ পিছতে আপুনি আবেদন কৰক ইয়াৰ ঠিক পৰৱৰ্তী পিছৰ ভিডিঅ'ত আপোনালোকক লাইভ প্ৰসেছ দেখুৱাম আবেদন কেনেকৈ কৰিব লাগিব তো আজিলৈ এৰিছোঁ ধন্যবাদ